আজি কেইদিনমানৰ পূৰ্বে বিহাৰত এনডিএৰ প্ৰাৰ্থীক ক্ষোভিত জনতাই কেনেকৈ ৰাজপথত কোবাই কোবাই দৌৰাইছিল তাৰ দৃশ্য আমি আপোনাক দেখুৱাইছো। এইবাৰ জনতাৰ ওচৰলৈ ভোট বিচাৰি যোৱা বিজেপি আৰু জনতা দল ইউনাইটেড অৰ্থাৎ বিহাৰত নীতিশ কুমাৰৰ জেডিইউ দলৰ মন্ত্ৰী বিধায়ক আৰু প্ৰাৰ্থীক ক্ষোভিত জনতাই কেনেকৈ আপ্যায়ন কৰিলে আজি মই আপোনাক দেখুৱাম। ভোট বিচাৰি যোৱা এনডিএৰ এজন বিধায়কক জনতাই আক্ৰমণ কৰিছে। প্ৰাণ বচাবলৈ ততালিকে সেই স্থানৰ পৰা পলাই পত্তন দিলে বিধায়কজন। খবৰ অনুসৰি তেওঁৰ হাত ভৰি আৰু পিঠিত যথেষ্ট আঘাত পাইছে। বিধায়কৰ গালৈ শিলগুটি মৰা মানুহবিলাকে ক্ষোভত চিঞৰিছিল। ড্ৰেইন এটাও নিৰ্মাণ নকৰিলে, ৰাস্তাও নবনালে, তথাপিও আপুনি ভোট কি হতেৰে বিচাৰি আহিছে? আপুনি এতিয়া ক্ষমতাত নাই, আগতে কিয় অহা নাছিল? আগতে কিয় নাহিল ছাৰ? মাইক্ৰফোন ভাঙিব ছাৰ, মাইক্ৰফোন বন্ধ কৰি দিয়ক। বিজেপি আৰু জনতা দল ইউনাইটেডৰ প্ৰাৰ্থীক কেনেকৈ জনতাই ৰাস্তাত দৌৰাইছিল সেই দৃশ্য আমি আপোনাক দেখুৱাইছিল। আৰু আজি আপোনাক দেখুৱাম এনডিএৰ এজন বিধায়কক প্ৰাণে মাৰিবলৈ কেনেকৈ জনতাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰে। বিধায়কজনে জনতাৰ ওচৰলৈ ভোট বিচাৰি গৈছে। তেওঁক ভোট দিয়ে নিদিয়ে সেইটো জনতাৰ কথা। তেখেতৰ কৰ্মকাণ্ডক জনতাই বেয়া পালে জনতাই ভোট নিদিব। জনতাই তেওঁক নিৰ্বাচনত হৰুৱাব পাৰিব। কিন্তু এনেদৰে শিল দলিয়াই আক্ৰমণ কৰি হাত ভৰি পিঠিত আঘাত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আজি আপোনাক দেখুৱাম হিন্দুস্তানী আৱামী মৰ্চা নামৰ এনডিএ সমৰ্থিত দলটোৰ এজন বিধায়কৰ ওপৰত ক্ষোভিত উত্তেজিত জনতাই কেনেকৈ বৰ্বৰভাৱে আক্ৰমণ কৰিছে। লগতে দেখুৱাম এই আক্ৰমণ ক'ত কৰিছে, জনতাৰ আক্ৰমণৰ পাছত কি বক্তব্য দিছে বিধায়কজনে। কিন্তু এনেধৰণৰ আক্ৰমণৰ ঘটনা মাথো হিন্দুস্তানী আৱামী মৰ্চাৰ বিধায়কজনৰ ক্ষেত্ৰতেই যে ঘটিছে এনে নহয়। বিজেপিৰো এজন বিধায়কক জনতাই ঘেৰাও কৰিছে। বিহাৰৰ এখন গাঁৱত নিৰ্বাচনী প্ৰচাৰৰ এটা দৃশ্য আমাৰ হাতত পৰিছে। তাত শাসক পক্ষৰ এজন বিধায়ক গণৰোষৰ বলি হৈছে। আৰু কি ঘটিল এই দৃশ্যটো চাওক। ইয়াৰ মাজতে দুফালে দুটা জনসমাগম দেখা গৈছে। এফালে ইণ্ডিয়া মৰ্চাৰ দিগ্গজ নেতাসকলৰ জনসভা আৰু আনফালে এনডিএৰ দিগ্গজ নেতাসকলৰ ৰোড শ্ব'। আৰু ইয়াৰ মাজতে এলাহাবাদ হাইকোৰ্টৰ পৰা আহিছে এটা ডাঙৰ নিৰ্দেশ, সেইটো আপুনি লক্ষ্য কৰিব। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ বুলেটিনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰথমে চাওক এই ভিডিঅ'টো অলপ দীঘলীয়া, কিন্তু তথাপিও ভালদৰে চাওক পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰিছে। ভোট বিচাৰি যোৱা এনডিএৰ বিধায়কৰ ওপৰত আক্ৰমণ। বিধায়কৰ ৰেলীৰ পিছে পিছে খেদিছে গাঁৱৰ ক্ষোভিত জনতাই। হয়তো পৰিস্থিতি গম নোপোৱাকৈ ভুলতে বিধায়কজন নিজৰ গাড়ীৰ পৰা নামি আহিছে। বিধায়কক দেখি এই উত্তেজিত জনতাই দিলে শিশুপাল খেদা। চাওক বিধায়কে আগে আগে প্ৰাণ তাকি দৌৰিছে আৰু পাছে পাছে জনতাই দিছে শিশুপাল খেদা। ল'ৰা বুঢ়া সকলোৱে বিধায়কজনক খেদিছে। আগত বিধায়কৰ গাড়ীৰ কনভয় ৰৈ আছে। আপুনি কি নাম জানেনে এই বিধায়কজনৰ নাম মই আপোনাক জনাম, কিন্তু আপুনি ভালদৰে চাওক এই ভিডিঅ'। বিধায়কজনৰ নাম অনিল কুমাৰ। তেওঁ মাঞ্জিৰ দল অৰ্থাৎ হিন্দুস্তানী আৱামী মৰ্চাৰ অন্তৰ্গত। বাহনৰ কনভয়টো চাওকচোন, এই কনভয়টো চাওক। জনতা তাত উপস্থিত হ'লগৈ। তাৰ পাছত বিধায়কজনক উভতি যাবলৈ জনতাই চিঞৰিব ধৰিলে। উত্তেজিত জনতাই গো বেগ ধ্বনি দিবলৈ ধৰিলে। কিন্তু উত্তেজিত জনতাই গো বেগ ধ্বনি দিয়াৰ লগে লগে একাংশৰ উত্তেজনাৰ বিস্ফোৰণ ঘটিল। বিধায়কজনৰ গাড়ী ভাঙি লণ্ডভণ্ড কৰিলে। চাওক গাড়ীখনলৈ। উত্তেজিত জনতাই শিলগুটি দলিয়াইছে। এই লোকসকলৰ মনৰ মাজত থকা ক্ষোভৰ পৰিসৰ আপুনি কল্পনা কৰিব নিশ্চয় পাৰিছে। যিয়েই নহওক কোনে কি কৰিলে সেয়া এতিয়া তদন্তৰ বিষয়। জনতাৰ ৰুদ্ৰমূৰ্তি দেখি বিধায়কে গাড়ীৰ পৰা নামি আঁতৰি গ'ল। পাছত থকা আটাইকেইখন গাড়ীও ভাঙি পেলাইছে। চাওক কেইবাখনো গাড়ী ভাঙি পেলোৱা দেখিব, ইখনৰ পিছত সিখনকৈ, আৰু সন্মুখ আৰু পিছফালে আন এখন গাড়ী ৰখাই থোৱা আছে। এতিয়া জনতাৰ অভিযোগ যে ড্ৰেইন নাই, ৰাস্তা নাই, উন্নয়ন নাই। অনিল কুমাৰ বৰ্তমানো বিধায়ক পদত অধিষ্ঠিত হৈ আছে। তেওঁ বৰ্তমানো বিধায়ক পদৰ প্ৰাৰ্থী। চাওক আন এখন বগা ৰঙৰ গাড়ী ভাঙি পেলোৱা হ'ল আৰু পিছত এজন ব্যক্তিৰ ওপৰত উত্তেজিত জনতাৰ প্ৰচণ্ড মাৰ। এই ভিডিঅ'টোত দেখা পোৱা গৈছে যে এইজন ব্যক্তি চমৰ ৰাথোৰ। তেওঁ নিজকে এনডিএৰ প্ৰাৰ্থী বুলি ক'লে। হয়, প্ৰাণ বচাবলৈ পলায়ন কৰা বিধায়কজনৰ নাম আছিল অনিল কুমাৰ। তেওঁ হিন্দুস্তানী আৱামী মৰ্চাৰ বিধায়ক আৰু আনজন গয়াল। अनिल कुमार की कैसे प्रथम सुनो। गाँव में गए थे, दिघौरा गांव में हम चंद्रवंशी टोला मांझी टोला में जा रहे थे वोट मांगने के लिए। यादव समाज के लोग नजर पड़ा, कहा कि तुम कहाँ जा रहे हो? दोनों वोट मांगने जा रहे हैं। फलाने गाँव में आते हो? तो उतरो गाड़ी से। मैंने गाड़ी से वहाँ बॉडीगार्ड लोग कहा कि नहीं उतरने देंगे। वही में बड़ा बड़ा रोड़ा जो है, गाड़ी सीधे मांगा हो तुम, सीधे गाड़ी सब 8 गाड़ी वहाँ जो है सब गाड़ी को रोड़ा फेंकना शुरू किया, चूर हो गया। हम उतर के और कई ईटा जो है। এতিয়া আপুনি বুজি পাইছেনে यादवर বিষয়ে তেওঁ কি কৈছে? তেওঁ কেনেকৈ গম পালে যে তেওঁলোক यादव সম্প্ৰদায়ৰ?
কাৰোবাৰ কপালত লিখা আছে নেকি যাদৱ মিশ্ৰ তিৱাৰী কোন কি সম্প্ৰদায়ৰ? কেনেকৈ জানিব পাৰিছে যে তেওঁলোক মাঞ্জি? কেনেকৈ জানিব? এই বিষয়ে কোনোবাই কেতিয়াবা ভাবিছিলনে? গণৰোষত পৰা বিধায়ক দুজনে নিজাববীয়াকৈ ঘোষণা কৰিলে যে উত্তেজিত আক্ৰমণকাৰী কোন সম্প্ৰদায়ৰ। বিধায়কদ্বয়ক আক্ৰমণ কৰা সেই ঘটনাত কোন সম্প্ৰদায়ৰ লোক আছিল বা নাছিল সেইটো তদন্ততহে ওলাই পৰিব। ইয়াত প্ৰশাসনৰ লোকে কি কৈছে শুনক। देखिए दिघौरा पंचायत है, तो वहीं पर माननीय जो विधायक जी हैं आम पार्टी के कैंडिडेट, इनका प्रचार अभियान के दौरान वहां गए थे, तो वहां कुछ लोगों ने पत्थरबाजी की है और 7 गाड़ियों को क्षतिग्रस्त किया है। कई लोग घायल हुए हैं। माननीय जो हमारे कैंडिडेट हैं इनको भी चोटें आई हैं। हालांकि कोई खतरे से, सभी लोग खतरे से बाहर हैं और सघन अभियान अभी चलाया जा रहा है। 9 लोगों की अरेस्टिंग भी हो गई है और हम और एसएसपी साहब, एसडीपीओ, एसडीएम सब वहाँ कैंप कर रहे हैं। अभी हम लोग फिर वहाँ जा रहे हैं और केंद्रीय बल और बिहार पुलिस के बल सब लोग मिल करके अभी सघन अभियान चलाएंगे। रात भर छापेमारी होगी। টিকাৰীৰ ডেৰা অঞ্চল, টিকাৰীৰ বিধায়ক অনিল কুমাৰ আৰু এনডিএৰ প্ৰাৰ্থীক আক্ৰমণ, 9 জন লোকক গ্ৰেপ্তাৰ কৰা বুলি খবৰ পোৱা গৈছে। মই পুনৰ কওঁ যে এইটো ভুল। সঁচাকৈয়ে আপোনাৰ খং উঠাটো স্বাভাৱিক, কিন্তু নিজৰ খং প্ৰকাশ কৰাটো ভুল। আপুনি কেৱল নিৰ্বাচনৰ দিনটোত নিজৰ খং উজাৰক, তেনে প্ৰাৰ্থীক পৰাজিত কৰক, কিন্তু এনে আক্ৰমণাত্মক ব্যৱস্থাৰে নহয়। চাওক, এই দেশত সংবিধান আছে, আইন আছে। এই আইনৰ উলংঘা ইয়াৰ পৰিসীমাৰ ভিতৰতে কৰিব লাগে। প্ৰতিবাদ কৰিব নালাগে বুলি আমি কোৱা নাই। প্ৰতিবাদ এটা অধিকাৰ, কিন্তু সেয়া সীমিত পৰিসৰৰ ভিতৰত হ'ব লাগে। এইদৰে শিলগুটি দলিয়াই নহয়। এই হিংসা আনকি বিহাৰৰ নিৰ্বাচনলৈ মাত্ৰ 10 দিন বাকী থকা সময়ত। এনে পৰিস্থিতিত ইয়াৰ উত্তৰ দিব পাৰি, কিন্তু যদি এনে হিংসাত্মক পদ্ধতি গ্ৰহণ কৰা হয় তেন্তে ই ভুল। লগতে পুনৰ চাওক আন এটা দৃশ্য। ইয়াত কি হৈছে মাত্ৰ শুনক আৰু চাওক। ऐसे यहाँ पर चल रहा है। जब सत्ता चली गई तब आए सर, पहले क्यों नहीं आ पाए? ये देखिए क्यों नहीं आ पाए सर? माइक तोड़ रहे हैं सर, माइक बंद करो, खाली मर्डर हो। এইসকলেই হৈছে বিজেপিৰ বিধায়ক। জনসাধাৰণৰ কোনো প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ হাতত নাই। তেওঁৰ নাম জনক সিং। সাংবাদিকৰ লগতো বেয়া আচৰণ কৰিবলৈ এৰি দিয়া নাই। এনেকুৱাই পৰিস্থিতি। সেয়েহে তেওঁৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ কৰা হৈছে। তাৰ পাছতো আকৌ তেওঁ কয় কিয় প্ৰতিবাদ কৰা হৈছে। গতিকে এই প্ৰতিবাদ এই ধৰণে প্ৰকাশ কৰা হৈছে। খবৰ অনুসৰি বিহাৰৰ পৰিবহণ মন্ত্ৰী শীলা মণ্ডল জেডিইউৰ নেত্ৰী। প্ৰতিবাদ কৰা হ'ল তেওঁৰ বিৰুদ্ধেও। ফুলপাৰছ বিধানসভাত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ক্ৰান্তি কুমাৰে সম্পূৰ্ণ তথ্য দিছে। তেওঁ কৈছে যে তেজস্বী যাদৱৰ ৰাজহুৱা সভাত 2.5 লাখ লোক উপস্থিত আছে। ৰাহুল গান্ধীৰ সাক্ষাতত 2 লাখ লোক। নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সভাত 70,000 লোক। অমিত শ্বাহৰ ৰেলীত 500 জন। নীতিশ কুমাৰৰ ৰেলীত 45,000 লোক। যোগী আদিত্যনাথৰ ৰেলীত 4,000 লোক আৰু প্ৰশান্ত কিশোৰৰ ৰেলীত 25,000 লোকে অংশগ্ৰহণ কৰে। অৰ্থাৎ বিহাৰৰ নিৰ্বাচনত এনডিএৰ অৱস্থা দুখ লগা। দাবী অনুসৰি বাছেৰে মানুহ অনা হৈছে। ইফালে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা এক ডাঙৰ খবৰ আহিছে। নতিম খান আৰু বাবলু খানক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দি এলাহাবাদ উচ্চ ন্যায়ালয়ে সকাহ প্ৰদান কৰিছে। এই শতিকাত এই দেশত বৰেলীৰ হিংসাই একমাত্ৰ এনে হিংসা য'ত অপৰাধীসকল হয় নিৰস্ত আছিল, নহয় পোষ্টাৰ লৈ ফুৰিছিল। এই দেশত বৰেলী হিংসাই একমাত্ৰ এনে হিংসা য'ত আৰক্ষীৰ লাঠিচাৰ্জৰ 2টা ভিডিঅ' ওলাইছে যদিও হিংসাত্মক ভিৰৰ কোনো ফুটেজ পোৱা নাই। এয়াই এখন নতুন ভাৰত, আৰু এই নতুন ভাৰত বিশ্বৰ গুৰু হোৱাৰ নিয়তি। ৱাছিম আকৰাম ত্যাগীয়ে সুধিছে, কিন্তু এই বুলেটিন শেষ হোৱাৰ পূৰ্বে আৰু এটা খবৰ শুনক। বিজেপিৰ নেতাসকলে নিজেই কৈছে যে আমাৰ জীৱন বিপদত পৰিছে। मिलने के लिए मैं जब गया डीजीपी से मिलने प्रशांत कुमार जी से, प्रशांत कुमार जी ने मुझे, आज मैं खुल के कहना चाहता हूं कि प्रशांत कुमार जी ने मुझे बताया था कि उसकी मदद अमिताभ यश कर रहे हैं। আৰু ইউপিৰ মাফিয়াক আন কোনো ৰক্ষা কৰা নাই। অমিতাভ বচ্চন এছটিএফৰ মুৰব্বী। সমাজবাদী পাৰ্টি বা আন কোনোবা দলে যদি এনে কথা কয় তেন্তে কোৱা হয় চাওক ৰাম ৰাজ্য প্ৰকৃততে এওঁলোকৰ পচন্দ নহয়। প্ৰকৃত ৰাম ৰাজ্য তেওঁলোকে ভাল নাপায়। এয়াই নেকি বিজেপিৰ ৰাম ৰাজ্য? ব্যুৰো ৰিপোৰ্ট, নিউজ অন নৰ্থ ইষ্ট।